নিশ্চিতভাৱে ৰাজদীপ ইতিমধ্যে আপুনি সবিস্তাৰে উল্লেখ কৰিছে যে ৰাজ্যত সামগ্ৰিকভাৱে প্ৰতিবিধ সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা প্ৰতিদিনাখনে প্ৰয়োজন হোৱা প্ৰতিবিধ সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু তাৰ বিপৰীতে এখন ছবি দেখিবলৈ পোৱা গৈছে যে ৰজাঘৰীয়াৰ দৰমহা বৃদ্ধিকৰণৰ কৰাত ইতিমধ্যে অনুমোদন প্ৰদান কৰিছে। বিশেষকৈ ক'বলৈ আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে বিশেষকৈ ৰাজ্য চৰকাৰখনৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য যে সচিব আছিল হিমাংশু প্ৰসাদ দাসে ইতিমধ্যে যি প্ৰতিবেদন সেই প্ৰতিবেদন বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নমল মমিনৰ হাতত ইতিমধ্যে অৰ্পণ কৰিছে যোৱা 7 ডিচেম্বৰত। আৰু বিশেষকৈ ক'বলৈ গ'লে 30% মূল্য দৰমহা বৃদ্ধিৰ কাৰণে ইতিমধ্যে প্ৰস্তাৱনা দিছে। আৰু তাৰ সমান্তৰালকৈ আন এটা দিশ উল্লেখ কৰিছে, বিশেষকৈ ক'বলৈ গ'লে প্ৰাক্তন যিসকল বিধায়ক আছে সেই বিধায়কৰ পেঞ্চনৰ কথাটো উল্লেখ কৰিছে, পেঞ্চন বৃদ্ধিকৰণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থাপনা কৰিছে। কিন্তু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব, যি সময়ত কিন্তু কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰখনত কিন্তু NAP নিউ পেঞ্চন স্কিম জড়িত হৈ আছে, ঠিক তেনে সময়তে কিন্তু ক'ব লাগিব মন্ত্ৰী বিধায়কক কিন্তু সম্পূৰ্ণভাৱে এক বিপৰীত ছবি দেখা হৈছে। মন্ত্ৰী বিধায়ক কিন্তু আজিৰ তাৰিখতে সম্পূৰ্ণ পেঞ্চন লাভ কৰিবলৈ পোৱা হৈছে। মই পোনে পোনে মোৰ সৈতে ইতিমধ্যে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকী আছে শ্বেখ আব্দুল হামিদ। আপোনাৰ পৰা মই পোনে পোনে জানিব বিচাৰিছোঁ, যি সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে তাৰ বিপৰীতে কিন্তু ৰাজ্য চৰকাৰখনৰ মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধিকৰণ কৰাৰ কাৰণে ইতিমধ্যে অনুমোদন বিশেষকৈ যি প্ৰতিবেদন সেই প্ৰতিবেদন কিন্তু উপাধ্যক্ষৰ হাতত দাখিল কৰিছে। কি ক'ব? হয়, আমি জানিব পাৰিছোঁ যে যোৱা 7 ডিচেম্বৰে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব হিমাংশু প্ৰসাদ শেখৰৰ নেতৃত্বত 4জনে যি দৰমহা কমিটি আছিলে সেই দৰমহা কমিটি ইতিমধ্যে অসম বিধানসভাৰ উপাধ্যক্ষ নমল মমিনৰ হাতত ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে। আৰু সেই প্ৰতিবেদন অনুসৰি 30% দৰমহা বৃদ্ধি কৰিব বুলি মন্ত্ৰী বিধায়কৰ। গতিকে এই কথাটো আমি জানিব পাৰি আচৰিত হৈছোঁ যে যিটো সময়ত ৰাজ্যত যোগান বিভাগৰ কোনো কাণসাৰ নাই, শাক পাচলিৰ পৰা আৰম্ভ কৰি নিত্য প্ৰয়োজনীয় যিখিনি অত্যাৱশ্যক সামগ্ৰী আছে প্ৰতিটো বস্তুৰ যিখিনি যেনেদৰে দাম বাঢ়িছে, সেইটো কাৰণে আমি সাধাৰণ জনতাই কিন্তু আমি সাধাৰণ জীৱন যাপন কৰা আমাৰ অত্যন্ত জটিল হৈ পৰিছে। সেই একে সময়তে অসমৰ কেৱল মাত্ৰ মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি কৰি তেওঁলোকে কি বুজাব বিচাৰে, কি উন্নয়ন কৰিব বিচাৰিছে, তেওঁলোকে কেৱল মাত্ৰ নিজৰ কামখিনি কৰিব বিচাৰিছে, তেওঁলোকে নিজৰ দৰমহা বৃদ্ধি কৰিব বিচাৰিছে, অসমৰ জনসাধাৰণৰ প্ৰতি তেওঁলোকে কোনো কাণসাৰ দিয়া নাই। ঠিক একে সময়তে চাওক তেওঁলোকে দৰমহাটো ক'ৰ পৰা ল'ব। এইখন চৰকাৰে ইতিমধ্যেই 2023 আৰু 24 বিত্তীয় বৰ্ষত তেওঁলোকে 8,815 কোটি টকা তেওঁলোকে কিন্তু সুদ দিছে। আৰু ইতিমধ্যে অসম চৰকাৰ আপোনাৰ 1,50,900 কোটি টকা ঋণ বোজা লৈ তেওঁলোকে কিন্তু এইখন চৰকাৰ চলাই আছে। আৰু তাতকৈ ডাঙৰ কথাটো হৈছে যোৱা 69 বছৰে যিমানখিনি ঋণ হৈছিল তাতকৈ বেছি ঋণ যোৱা 3 বছৰে অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছে এতিয়ালৈকে এখেতৰ নেতৃত্বত 61,191 কোটি কিন্তু তেওঁ কিন্তু ঋণৰ বোজা লৈ আজি তেওঁলোকে কিন্তু নিজৰ দৰমহা বৃদ্ধি কৰাত তেওঁলোকে লাগি পৰিছে। তেওঁলোকে যদি জনসাধাৰণৰ যদি কাম নকৰে, জনসাধাৰণ উন্নয়নৰ চিন্তা নকৰে, তেওঁলোকে কিন্তু আমাৰ মাজতে কি কৰিছে, গৰু আৰু গাহৰিৰ লেঠা লগাই দি আমাক কিন্তু কেনেকৈ শোষণ কৰিব পাৰে সেইখিনি তেওঁলোকে কৰি আছে। গতিকে আমি সচেতন হ'ব লাগিব। আমি চৰকাৰক আহ্বান জনাই কোনো কাম নহ'ব। গৰু আৰু গাহৰি এইটো কেৱল মাত্ৰ বিভাজন কৰি আমাৰ যি জনতাৰ যি শক্তি সেইটো তেওঁলোকে বিভাজিত কৰিব বিচাৰিছে। আৰু তেওঁলোকে কিন্তু তেওঁলোকৰ যি দৰমহা সেইখিনি বৃদ্ধি কৰাত তেওঁলোকে লাগি পৰিছে। গতিকে গৰিহণা দিছে অসম চৰকাৰ এনেকুৱা কাণ্ডক। তেওঁলোকে অতি সোনকালেই সাধাৰণ জনতাৰ যিখিনি অত্যন্ত মূল্যবৃদ্ধিৰ কাৰণে যিখিনি অসুবিধা হৈছে সেই অসুবিধাখিনি তেওঁলোকে নিৰ্মূল কৰাৰ চেষ্টা কৰক। নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত খাৰেমুল হুছেইন।